অসমত যেটো জোট বন্ধন হৈছে এইটো বিয়া বাৰু দিন ঠিক কৰাৰ কাৰণে, সেইটো ইলেকশ্যনৰ কাৰণে হোৱা নাই। আৰু য'তে অখিল গগৈ থাকিব গাখীৰত নিমখ ঢালিবই, সেইকাৰণে সেইটো জোট বন্ধন লৈ আমি চিন্তা কৰিব নালাগে, সেইটো এক্সিডেণ্ট হ'বই কনফাৰ্ম। ৰাহুল গান্ধী কিয় আদৰি নলয় বুলি ভাবিছে অসমত? ৰাহুল গান্ধী য'তেই যাব তাতে বিজেপি ইলেকশ্যন জিকিব। আৰু এই কথাটো মই বিহাৰত কৈ আহিছিলোঁ যে ৰাহুল গান্ধী হ'ল বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ। যদি ৰাহুল গান্ধী আহি যায় বিজেপি জিকাটো পাক্কা হৈ যায়। তেতিয়াহ'লে আমি 100% জিকি যাম যদি ৰাহুল গান্ধী আহে। অসমত যেটো জোট বন্ধন হৈছে এইটো বিয়া বাৰু দিন ঠিক কৰাৰ কাৰণে, সেইটো ইলেকশ্যনৰ কাৰণে হোৱা নাই। আৰু য'তে অখিল গগৈ থাকিব গাখীৰত নিমখ ঢালিবই, সেইকাৰণে সেইটো জোট বন্ধন লৈ আমি চিন্তা কৰিব নালাগে, সেইটো এক্সিডেণ্ট হ'বই কনফাৰ্ম। ৰাহুল গান্ধী কিয় আদৰি নলয় বুলি ভাবিছে অসমত? ৰাহুল গান্ধী য'তেই যাব তাতে বিজেপি ইলেকশ্যন জিকিব। আৰু এই কথাটো মই বিহাৰত কৈ আহিছিলোঁ যে ৰাহুল গান্ধী হ'ল বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ। যদি ৰাহুল গান্ধী আহি যায় বিজেপি জিকাটো পাক্কা হৈ যায়। তেতিয়াহ'লে আমি 100% জিকি যাম যদি ৰাহুল গান্ধী আহে।